নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ উপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ ৮২ নম্বৰ খণ্ড। খুৰা, মোৰ পক্ষে আজিৰ এই অপেন মাৰ্কেটত টিকি থকাটো সম্ভৱ নহ'ল। আই এম গোয়িং টু বেক টু দ্য পেভিলিয়ন। মানে? অহা এপ্ৰিলৰ মিডিলত বেংগালোৰ এৰি গুৱাহাটীলৈ গৈ আছোঁ। চাকৰি এৰিবি? চাকৰি নেৰোঁ। আমাৰ মেনেজমেণ্টে গুৱাহাটীৰ নুনমাটিত নতুনকৈ ব্ৰাঞ্চ এখন খুলিছে। এইটো ব্ৰাঞ্চৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ হিচাপে প্ৰমোশ্যন দি মোক ট্ৰান্সফাৰ কৰিলে। ঘৰত জনালি? এতিয়ালৈকে জনোৱা নাই। খবৰটো শুনি ককাইদেৱে বৰ ভাল পাব। বাৰু, ট্ৰান্সফাৰটো নিজে ল'লি নে মেনেজমেণ্টৰ ডিচিজন? মই নিজে বিচৰাৰ লগতে মেনেজমেণ্টৰ ডিচিজনেও কাম দিলে। খুৰা, আজিৰ পৰা ৪ বছৰ আগৰ ফেব্ৰুৱাৰী মাহৰ ১২ তাৰিখে মই তোমাৰ লগত গুৱাহাটীৰ পৰা মুম্বাইলৈ আহিছিলোঁ। মুম্বাই আহিছিলোঁ যদিও সিদিনা মোৰ কল্পনাত আছিল বেংগালুৰু, কিন্তু সন্দীপে মোৰ সেই কল্পনাটো সাকাৰ কৰিবলৈ নিদিলে। হয়, তাৰ বাবেই মোৰ কল্পনাটো সাকাৰ নহ'ল। কিন্তু ইমান দিন বেংগালুৰুৰ কৰ্পৰেট লাইফৰ বাস্তৱ ৰূপটো কিছু পৰিমাণে জানিব পাৰিলোঁ। মোৰ অভিজ্ঞতা অলপ হ'ল। এইবোৰৰ ভিতৰত কিছু ভাল আৰু কিছু বেয়া। বেয়া অভিজ্ঞতাবোৰৰ কথা তোমাক নকওঁ। পিছে উন্নত শিক্ষা, অত্যাধুনিক প্ৰযুক্তি, ব্যৱসায়িকভাৱে সফল হ'বৰ বাবে শিল্প উদ্যোগৰ আধুনিক পৰিচালনা পদ্ধতি আৰু মানসম্পন্ন জীৱনৰ সকলো সমল লৈ কেনেকৈ এখন মহানগৰ গঢ়ি উঠে, সেইবোৰ অলপ অচৰক বুজি পালোঁ। বেংগালুৰুৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল এইখন এখন কসমপলিটান চিটি, আৰু এই মহানগৰখনে আৰু ইয়াৰ মানুহে বাহিৰৰ পৰা অহা মানুহৰ মেধা শক্তিক মৰ্যাদা দিয়ে। আজিৰ বিশ্বত এইটোৱেই হ'ব লাগে। যি কি নহওক, অসমলৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে কালি নিশ্চিত হোৱাৰ পিছতেই তোমালৈ মনত পৰিছিল। সেয়েহে তোমালৈ ফোন কৰিছিলোঁ। পিছে তুমি চাগৈ মই অসমলৈ উভতি যোৱাৰ এই সিদ্ধান্তটোৰ কথা শুনি ভাল পোৱা নাই। মানুহ, মই ভাল পোৱা বেয়া পোৱাটো কথা নহয়। তই যদি জন্মস্থান অসমত থাকিব বিচাৰ আৰু অসমত থাকি যদি ভাল পাওঁ, মই ক'বলৈ একো নাই। মুঠতে য'তেই নাথাক লাগে, তই সুখী হোৱাটোকে মই কামনা কৰোঁ। পিছে আজিৰ গ্ল'বেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, অপেন মাৰ্কেট, কম্পিটিশ্যন, ইকনমিক গ্ৰ'থৰ লগত খোজ মিলাই চলিব নোৱাৰিলোঁ বুলি মোক জোকাই নাথাকিবা। হেৰৌ, এইবোৰ যুগৰ কথা। তয়ো এইটো যুগৰ শিক্ষা পোৱা ছোৱালী। এইবোৰ গুৱাহাটীত নাই বুলি ভাবিছ নেকি? এইবোৰৰ প্ৰভাৱ গুৱাহাটীতো আছে আৰু থাকিবই। আমি য'তেই নাথাকোঁ লাগে, এইবোৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ চলিব নোৱাৰোঁ। বাৰু, এপ্ৰিলত অসমলৈ যাবি। বেংগালুৰুৰ পৰা ৰাওনা হৈ মুম্বাইলৈ আহি ২ দিন আমাৰ লগত থাকি ইয়াৰ পৰা গুৱাহাটীলৈ যা।